আজি আমি ড্ৰাগছ এণ্টি ডে প্ৰগ্ৰামত আমি বৰা ছাৰ্ভিচৰ পৰা ৰাজীৱ ভৱনলৈ পদযাত্ৰা ওলাইছিলোঁ। আমি য়ং ব্ৰিগেড ষ্টেট কমিটিৰ পৰা আমাৰ APCCৰ প্ৰেচিডেণ্টৰ নেতৃত্বত গৌৰৱ গগৈ ছাৰৰ, আৰু যিহেতু আপোনালোকে চাই আছে আমাৰ এই অসম বা গুৱাহাটীত আগতে আমি শুনিছিলোঁ এই পাঞ্জাৱ, এই হাৰিয়ানা এইবিলাকৰ কথা শুনিছিলোঁ যে তাতে ড্ৰাগছৰ মানে স্থিতিটো বেয়া ষ্টেটবিলাকত, সেনেকুৱা আমি আগতে শুনিছিলোঁ। এতিয়াচোন আমি চাওঁ যে আমাৰ অসমতে এনেকুৱা হৈ গৈছে। অসম গুৱাহাটী গলিয়ে গলিয়ে ঘৰে ঘৰ আজিকালি ক'ব পাৰি, আপুনি ঘৰে ঘৰ বুলি ক'ব পাৰে, গলি স্কুল কলেজৰ বাহিৰত। সেই উপলক্ষে আমি কওঁ যে আমাৰ গভৰ্ণমেণ্টে যে কয় আমাৰ সবকা সাথ সবকা বিকাশ বা বেটি বাচাও, এইবিলাক খালি এওঁলোকে কৈ থাকে। এওঁলোকৰ এটাও যে আপোনাৰ ছাকচেছ হয় বা কিবা এটা এনকে বন্ধ কৰিব পাৰিলে না ড্ৰাগছে ৰখাব পাৰিলে, উল্টা এওঁলোকে বন্দুকৰ লাইচেঞ্চ দি আছে, এওঁলোকে হিন্দু মুছলিম কৰি আছে, এওঁলোকে মঠৰ দোকানৰ লিকাৰৰ লাইচেঞ্চ দি আছে। আজি ক'ব গ'লে গলিয়ে গলিয়ে বাটে বাটে লাইচেঞ্চ। স্কুল বন্ধ কৰিলে, যিমান গভৰ্ণমেণ্ট স্কুল আছিলে আগতে, যিমান আমাৰ কংগ্ৰেছৰ টাইমত যিমান আছিলে, আৰু আজিৰ ডেটত চাই লওক কিমান বহুতকেইটা বন্ধ কৰা হ'ল। এই গভৰ্ণমেণ্টে কি কৰি আছে? ৰাইজে চাই আছে, ৰাইজে এইটোৰ উত্তৰ দিব 2026-ত। আৰু ৰাইজে, অসমৰ ৰাইজ, আমাৰ বিশ্বাস আছে যে 26-ত আমাক আশীৰ্বাদ দিব, আমাৰ গভৰ্ণমেণ্ট আহিব। আমাৰ গভৰ্ণমেণ্ট অহাৰ লগে লগে আমি এই পোনপ্ৰথমে ড্ৰাগছৰ যোনটো আমাৰ সমস্যা হৈ আছে অসমত বা গুৱাহাটীত, এইটো আমি 1 মাহৰ ভিতৰে পুৰা আসাম ক্লিন কৰি কিনে দেখাম। প্লাছ যিমান এডুকেশ্যন হওক, চৰকাৰী স্কুল বন্ধ কৰি আছে, স্মাৰ্ট মিটাৰ লগাই দিছে। আগৰ নিচিনা মানুহৰ কিমান অৱস্থা বেয়া, আঁচনি দি আছে 1200 টকা, সেইপিনে 12,000 20,000কে মাহত লৈ যাই আছে। 1200 টকা আপুনি দিলে 1250 টকা চিলিণ্ডাৰৰে দামচোন। সেইবিলাকে আমি লৈ ৰাইজৰ ওচৰত 26-ত নামিম। আৰু মেইন আমাৰ উদ্দেশ্য হ'ল ড্ৰাগছ। আমাৰ নিউ জেনেৰেশ্যন যোনটো, এওঁলোকে যদি এইবিলাকত পৰে, আমাৰ অসম বা আমাৰ দেশখনত কি হ'ব? আমি যে এইবিলাক কৰি আছোঁ, গুৱাহাটী মেট্ৰ' হ'ব, কিবা হ'ব, এইবিলাক যদি নতুন জেনেৰেশ্যনে নাথাকে, এইবিলাক কিহৰ কাৰণে কৰি আছোঁ আমি? সেইকাৰণে 26-ত আমাৰ বিশ্বাস আছে যে আমাৰ গভৰ্ণমেণ্ট আহিব, ৰাইজে চাই আছে, অসমৰ ৰাইজ আমাক আশীৰ্বাদ দিব। আৰু আমি অহাৰ লগে লগে পোনপ্ৰথমে 1 মাহ 2 মাহৰ ভিতৰত অসমৰ পৰা ড্ৰাগছ নোহোৱা কৰিম। মই এটাই কথা ক'ম, আজি ধৰক বিজেপি চৰকাৰ আছে, তো চৰকাৰে আজি বহুতখিনি কথাই কমিউনেলাইজ কৰিছে। ৰিলিজিয়নৰ নামত বহুতখিনিয়ে কাম কৰিছে। ইউথক এনেকে কৰিছে, কমিউনেলাইজ কৰিছে যে তেওঁলোকৰ ব্ৰেইনটো ৰিলিজিয়াছলি কমিউনেলিজিম হৈ একেবাৰে ৱাশ্ব হৈ গৈছে। আজি আপোনাৰ দেখা পাইছে অম্বুবাচী মেলা চলি আছে, তাতে পানী দিব গৈছে, যি মই অৰ্গেনাইজেশ্যনৰ নাম নলওঁ, অৰ্গেনাইজেশ্যনৰ পানী দিব গৈছে, এই পানীবিলাকো সেয়া কৰি দিছে। চ' কমিউনেলিজিমৰ থ্ৰু দি যে ব্ৰেইন ৱাশ্ব কৰিছে, তাত কৰি এইখিনিতে এম্পাৱাৰ কৰাটো ভাল যে এণ্টি ড্ৰাগছৰ সেয়া কৰক, এৱেৰনেছ দিয়ক। যেনেকে আজি অৰুণাচল প্ৰদেশত 2.0 হ'ল এৱেৰনেছ প্ৰগ্ৰাম, আৰু ক'ব গ'লে তাতে গোটেই আপোনাৰ টবেক' ফ্ৰী বুলিয়ে ক'ব পাৰি। তেনেকে আমাৰ ষ্টেটকো ইউথক, কাৰণ ইউথ ইজ দি ফিউচাৰ, সেইকাৰণে ইউথক এম্পাৱাৰ কৰক, কমিউনেলিজিম ৰিলিজনৰ নামত নহয়, এৱেৰনেছত আজিকালি ড্ৰাগছৰ এৱেৰনেছৰ ওপৰত। কাৰণ আজিকালি গলিয়ে গলিয়ে সৰু ল'ৰা ছোৱালীকো দেখা পায় যোনে ড্ৰাগছ সেৱন কৰে। চ' সেইটো বন্ধ কৰিলে বেছি ভাল। আৰু এইটো কথা ক'ম যে নেক্সট ইয়েৰ হয়তো আমাৰ চৰকাৰ আহিব পাৰে। আহিলে আমি মেইন কাম আমি এইটো কৰিম, ড্ৰাগছৰ এয়া কৰিম, কমিউনেলিজিমটো একেবাৰে নোহোৱা কৰিবলৈ আমি ট্ৰাই কৰিম। চ' আমি ট্ৰাই কৰিব গৈ আছোঁ, এইখিনিও কাম কৰিছোঁ। এতিয়া আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ আমাৰ অৰ্গেনাইজেশ্যনৰ থ্ৰু দি। আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম ড্ৰাগছৰ বিৰুদ্ধে সেয়া। আৰু এইখিনিয়ে কথা ক'ম যে যুঁজ এখন হ'ব 2026। আমাৰ আশা বহুতখিনিয়ে আছে তেওঁক লৈ, আৰু তেওঁক লৈ কাম কৰিবৰ কাৰণে আমি মানে এক্সাইটেড হৈ আছোঁ। চ' আমি তেওঁৰ লগত এখন মিট কৰিম ভাল কৰি বহি। চ' সেইখিনি। Stay informed, stay ahead. News Any 365.